কৃষ্ণ অপেক্ষিছে সেনানী যুদ্ধৰ কাৰণে পৰবৰ নাই প্ৰয়োজন কৰা হবে সকলোৱে জয় ধনী জয় দ্বাৰকাপতিৰ জয় জয় দ্বাৰকাপতিৰ জয় জয় দ্বাৰকাপতিৰ জয় 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 হইয়ারে যুদ্ধ যাত্রা করে পুরে হরি জুতি পুরে কৃষ্ণ বল রাম আদি যত যদু বীরে হরি যত যদু বীরে হই কতু ক্ষণে পাইলা গয়া যদু বীর গণ হরি যদু বীর গণ সেনাপতি দেৱসিংহ আছেনে কুশলে মোৰ যত প্ৰজাগণ কৰে নেকি কোনোৱে বিদ্ৰোহ আচৰণ মহারাজ শৃঙ্খলিতভাৱে ৰাখিছো আপোনাৰ আজ্ঞা অনুসৰি এক বিপুল বাহিনী নগৰৰ বাটে ঘাটে শত শত মহাযোদ্ধাই ৰখি আছে পুতাহাল আৰু ৰাজধানীৰ দুৱাৰ তেনেস্থলত কোনো চিন্তাৰ কাৰণ থাকিব নোৱাৰে বেশ সেনাপতি বেশ শুনি সুখী হলো তোমাৰ বচন তোমাৰ বলতে বলি আজি মই কিন্তু সেনাপতি মহারাজ তুমিতো জানাই মাতৃ মোৰ স্বয়ং বসুমতী জানো মহারাজ ঘোৰ অন্ধকাৰত বিষ্ণুৰ ঔৰসত জন্ম মোৰ মাতৃয়ে কৈছে পিতৃ মোৰ স্বয়ং ভগৱান ইয়াৰ প্ৰমাণ দেখুৱাবলৈকে ইন্দ্ৰাণী দেৱতাগণক বন্দী কৰি থৈছো অন্ধকাৰ পুতাহালত মনত পৰিলে মোৰ অতীতৰ কথা প্ৰতি ক্ষীৰাই উপক্ষীৰাই তৰিত গতিৰে তেজ মোৰ হৈ প্ৰবাহিত জানস বুলি দেৱতাই মোক কৰে উপহাস নাজানে মোৰ পৰাক্ৰমৰ কথা মাথো বিদ্ৰুপৰ বাণী প্ৰতিশোধ ঘোৰ প্ৰতিশোধ ভীষণ প্ৰতিশোধ ল'ম মই দেৱতাৰ পৰাৰ সেনাপতি মহারাজ এতিয়া মাথো বাকী আছে মাতৃ ঋণ পৰিশোধৰ যোৱা মাতৃক ৰাজসভালৈ লৈ আনা বন্দী দেৱতাগণক দৰ্শন কৰাই মাতৃ ঋণ পৰিশোধ কৰোঁ মই ভাল মহারাজ হওয়া ৰাজমাতা আহি আছে ৰাজসভালৈ মহাৰাজ মাতৃ পুত্ৰ মাতৃ পুত্ৰৰ সেৱা কৰক গ্ৰহণ বাছা জয় হওক তোমাৰ বাছা মাতৃ স্বৰ্গ ৰাজ্য জয় কৰি দেৱতাসকলক বন্দী কৰি আনিছা আৰু সেই দৃশ্য দৰ্শনৰ হেতু তুমি মোক নিমন্ত্ৰণ কৰিছা হয় মাতৃ হয় পুত্ৰ মাতৃ মই দেৱতাসকলক দৰ্শন কৰিলো আৰু তোমাৰ মাতৃ ঋণ পৰিশোধ হ'ল কিন্তু পুত্ৰ এতিয়া তুমি দেৱতাসকলক মুক্ত কৰি দিয়া ধৈৰ্যশীলা মাতৃ মোৰ অতি মৰমৰ পুত্ৰ কিন্তু অসম্ভৱ মাতৃ অসম্ভৱ তোমাৰ কথাতেই দেৱতাসকলক কদাপি নিদিওঁ মুক্তি স্বৰ্গ জয়ৰ সময়তো এই পাপাত্মা দেৱতাই অলক্ষিত কৰিছিল ঘোষণা জানস বলকাসুৰ বুলি জানস মাতৃ হিৰণ্যাক্ষবীৰে যেতিয়া তোমাক কৰিছিল শৰণ
বরাহ রূপ ধারণ কৰি বিষ্ণুৱে অতল জলৰাশিৰ তলিৰ পৰা শিৱক উদ্ধাৰ কৰিছিল দন্ত অগ্নিৰে আৰু তাৰ পাছত ঘোৰ অন্ধকাৰত বিষ্ণুৰ ঔৰসত মোৰ জন্ম এই কথা তুমিয়েই জানো কোৱা নাছিলা মাতৃ কৈছিলো বিষ্ণুক স্বামী বৰণ কৰি মোৰ কলুষিত জীৱন পবিত্ৰ কৰিলো তেনেহ'লে পাপাত্মা দেৱতাই কিয় বাৰে বাৰে মোক জাৰজ বুলি উপহাস কৰি তুমি হেনো সতী নাৰীৰ নাৰীত্বক বাৰে বাৰে কৰে কলংকিত এনে পাপাত্মা দেৱতাক মই কদাপি ক্ষমা নকৰোঁ মাতৃ আহা তুমি এই সিংহাসনত অধিষ্ঠিত হোৱা আৰু সেনাপতি যোৱা লৈ অহা বন্দী দেৱতাগণক মাতৃৰ শুশ্ৰূষাৰ বাবে চাওঁ মই ইন্দ্ৰ বৰুণ পৱন দেৱতাদিৰ স্বৰূপ চেহেৰা তেনে কাৰ্য কদাপি নকৰিবি মাতৃ মই নাৰী বিশেষকৈ তোমাৰ মাতৃ মাতৃ হৈ তোমাৰ ওচৰত কৰোঁ অনুৰোধ মাতৃ দেৱতাসকলক মুক্ত কৰি দিয়া পুত্ৰ মাতৃ দেৱতাসকলক মুক্ত কৰি দিয়া মাতৃ এই কথা কদাপি নহয় সম্ভৱ ভাবিছো মাতৃৰ ঋণ কিভাৱে কৰোঁ পৰিশোধ দেৱতাই অন্ধকাৰ পোতাহলৰ নৰক যন্ত্ৰণা আৰু দেৱতাৰ লাঞ্ছনা তাতেই তোমাৰ মাতৃ ঋণ হ'ল পৰিশোধ পুনৰবাৰ তোমাক অনুৰোধ কৰিছো পুত্ৰ মাতৃ দেৱতাসকলক মুক্ত কৰি দিয়া তুমি মাতৃ মহাপুত্ৰ দেৱতাসকলক মুক্ত কৰি দিয়া তুমি মাতৃ দেৱতাসকলক মুক্ত কৰি দিয়া মাতৃ সেনাপতি মহারাজ দেখিলা মাতৃৰ কাতৰ অনুৰোধ নাৰী নাৰী সঁচাকৈ ইমান উদাৰ ইমান চঞ্চল হঠাৎ পাহৰি যায় হৃদয়ৰ সকলো ক্ৰোধ মনৰ সকলো বেদনা নাই এই কথা হ'ব পাৰে সেনাপতি মহারাজ এতিয়া যাওঁ বলা নিজ কৰ্তব্যৰ হেতু বলা বলক মহারাজ প্ৰভু নিৰ্কিল নাৰদৰ শত কৌটি প্ৰণিপাত কৰিব গ্ৰহণ উঠা দেৱৰ্ষি বাৰু দেৱৰ্ষি তোমাৰ মোৰ ওচৰলৈ অহা উদ্দেশ্য বা কি নাৰায়ণ নাৰায়ণ প্ৰভু এই দাসক আৰু অপৰাধী নকৰিব আপুনি জানো সংবাদ পোৱা নাই সমগ্ৰ স্বৰ্গপুৰী এতিয়া নৰকৰ অধীনত
মাদা অদিতিৰ সমে যত আছে দেৱগণ সকলোকে বন্দী কৰি ৰাখিছে অন্ধকাৰ কাৰাগাৰত অদিতিৰ চৰণ কিৰীটি আৰু বৰুণৰ ছত্ৰ সকলো কাঢ়ি আনি কৰে অনেক অপমান দেৱতাৰ দুখ দেখি মোৰ অন্তৰ একেবাৰে দহি গৈছে প্ৰভু কিবা এটা উপায় নকৰেনে প্ৰভু নিশ্চয় দেৱঋষি দেৱতাৰ দুখ মোচন কৰিবই লাগিব কিন্তু নৰকাসুৰ অবাধ্য তাক বধ কৰাটো সহজ নহয় কদাপি কৃষ্ণ কৃষ্ণ আহা দাদা অসময়ত তোমাৰ আগমন শুনিবলৈ পাইছো তুমি হেনো নৰকাসুৰক বধৰ উপায় চিন্তা কৰিছা নৰকৰ বিৰুদ্ধ আচৰণত কিন্তু মই প্ৰতিবাদ কৰোঁ কৃষ্ণ তোমাৰ কথা সঁচা দাদা কিন্তু নৰকাসুৰকতো বধ কৰিবই লাগিব মাতৃ নিন্দাৰ প্ৰতিশোধ ল'বলৈ দেৱতাসকলক বন্দী কৰি ৰাখিছে অন্ধকাৰ পোতাশালত তেন্তে কি তুমি দেৱতাৰ পক্ষ ল'বা কৃষ্ণ ভক্ত যদি বিপদত পৰি মোৰ আশ্ৰয় লয় মই উদ্ধাৰ কৰিবই লাগিব কৃষ্ণ তুমি যদি দেৱতাৰ পক্ষ লোৱা তেন্তে মইও নৰকাসুৰ পক্ষ লৈ তোমাৰ বিৰুদ্ধে থিয় দিম চাম বাৰু তুমি কেনেকৈ নৰকাসুৰক বধ কৰা নাই দাদা তুমি বিৰোধ নকৰিবা এই সময়ত নৰক বধৰ অতিকে প্ৰয়োজন আৰু সেইবাবে তুমি দেৱতাৰ পক্ষ লৈ নৰকাসুৰক বধ কৰিবা নাই নাই সেই কথা হ'ব নোৱাৰে কৃষ্ণ সেই কাৰ্য কদাপিও হ'ব নোৱাৰে নাৰায়ণ নাৰায়ণ প্ৰভু দেৱঋষি মোৰ উদ্দেশ্য সাধন হ'ল মই এতিয়া আহিলোহে প্ৰভু যাওক দেৱঋষি সময়ত সহায় কৰিব খাতিছো মাধৱ মোৰে প্ৰাণ বাধৱ ভকতি উমিয়া দিয়া সুখতো দুখতো লওতো মাৰে না কৰিবা দৰা নাৰায়ণ 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 যাওঁ এৱে আমি নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ কুমাৰ সাত্যকী দ্বাৰকাৰ গুপ্তচৰৰ মুখে পাৰিছো জানিব যদুপতিয়ে হেনো প্ৰাগ জ্যোতিষপুৰৰ ৰজা নৰকাসুৰৰ বিৰুদ্ধে যুদ্ধ আয়োজন কৰিব যুদ্ধ হ'ব অলপতে নৰকাসুৰৰ লগত সুন্দৰ অতি সুন্দৰ সাত্যকী সেই মদমত্ত নৰকাসুৰে অহংকাৰত মত্ত হৈ পাপ পুণ্য একোকে বিচাৰ নকৰি জগত মাতা কামাখ্যাক পত্নী ৰূপে আশা কৰে আৰু দেৱতাসকলক বন্দী কৰি থৈ অন্ধকাৰ পোতাশালত সৌৱা যদুপতি আহিব ধৰিছে এতিয়া আমি সবিশেষ জানিব পাৰিম আপোনাৰ বাবেই বাট চাই আছিলে সাত্যকী পিছে কওকচোন যদুপতি নৰকাসুৰৰ বিৰুদ্ধে যুদ্ধ আয়োজন কৰাটো সঁচানে যদুপতি সঁচা সাত্যকী প্ৰভু নৰকাসুৰ অন্যায় কাৰ্যত লিপ্ত হৈছে আৰু অলপতেই তাৰ মৃত্যু হ'ব কিন্তু
প্ৰভু তাৰ আগেয়ে তুমি যোৱা প্ৰাগজ্যোতিষপুৰলৈ নৰকক কবা যে বিনা শৰ্তে দেৱতাসকলক মুক্ত কৰি দিয়ক, অন্যথা মৃত্যুৰ বাবে সাজু হওক। ভাল যদুপতি, মই এতিয়াই প্ৰাগজ্যোতিষপুৰলৈ যাত্ৰা কৰিছোঁ। যোৱা সত্যকী। শাম্বকুমাৰ পিতা ব'লা এতিয়া আমিও যাওঁ নিজ নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ। বলক পিতা। মাতৃনিন্দার প্রতিশোধ প্রতিশোধ সম্বারু দেবতাই মাতৃর শরণত ধরি ক্ষমা ভিক্ষা খুঁজে নেন খুঁজে, আৰু যদিহে নুখুজে তেতিয়া দেৱতাৰ ৰক্ত মাংস মাতৃৰ শৰণত কৰিম অৰ্পণ। মহারাজ সেনাপতি দুয়াৰত প্ৰৱেশিছে এক নবীন যুৱক। নবীন যুৱক হয় মহাৰাজ। যোৱা সেনাপতি যুৱকক সন্মানেৰে ৰাজসভালৈ লৈ আহা। মহাৰাজ প্ৰণিপাত কৰক গ্ৰহণ। কোন তুমি? কি বা নাম তোমাৰ? কিবা হেতু প্ৰৱেশিলা প্ৰাগজ্যোতিষপুৰত? মই তাৰকাপতি কৃষ্ণৰ দূত। কৃষ্ণ নাম মোৰ সাত্যকী। মহাৰাজ যদিও বা বন্দী কৰি ৰাখিছে দেৱতাসকলক, তথাপিও ক্ষমিছে কৃষ্ণই। এতিয়া মহাৰাজক কৰিছে আদেশ, ভালে ভালে দেৱতাসকলক মুক্তি কৰি দিয়ক, অন্যথা যুদ্ধৰ কাৰণে সাজু হওক। যুদ্ধ এই নৰকে তাকেইতো কামনা কৰে। যোৱা দূত কোৱাগৈ তোমাৰ কৃষ্ণক, বিনা যুদ্ধে দেৱতাগণক মুক্তি নিদিওঁ কদাপি। কিন্তু মহাৰাজ কৃষ্ণৰ বিৰুদ্ধাচৰণ কৰা নহয় মংগলৰ চিন। আহিছে ওচৰ চাপিটোৰ মৃত্যুৰ দিন। সাৱধান! বিবাহ সংযোগ কৰি কথা কবি মূৰ্খ। মহাৰাজ আদেশ কৰ, পুতাহলে বন্দী স্থান দিওঁ এই শান্ত হোৱা সেনাপতি, অবাবত উত্তেজিত নহবা। দূত হৈ আহিছে ক্ষমাৰ পাত্ৰ। যোৱা দূত কোৱাগৈ তোমাৰ কৃষ্ণক, এই নৰক সদায় সাজু যুদ্ধৰ বাবে। ভাল মহাৰাজ, তেনেহ'লে যুদ্ধৰ কাৰণে শক্তি সঞ্চয় কৰক। কৃষ্ণ সেনাপতি, মহাৰাজ এইবাৰ জুইৰ হতে খেলা হ'ব, জুইৰ হতে। চিন্তা নকৰিব মহাৰাজ, থাকোঁতে জীৱিত এই দেৱসিংহ এক কলীয়া কৃষ্ণ নালাগে। শত শত কৃষ্ণ আহিলেও তুলিৰ লগত তোমাৰ বলতেই বলিয়ান হৈ মই কৃষ্ণৰ বিৰোধিতা কৰিছো। এতিয়া যোৱা নগৰৰ দুৰ্গৰ কাম সম্পূৰ্ণ হল নে নাই নিৰীক্ষণ কৰাগৈ। মনত ৰাখিবা সেনাপতি, যদি দুৰ্গৰ কাম সময়ত সমাপ্ত নহয় তেতিয়া তুমিও কঠোৰ শাস্তিৰ মুখামুখি হ'ব লাগিব। মহাৰাজ দুৰ্গৰ কাম কাহানি বাই শেষ হ'ল। এনে হেন বিচিত্ৰ দুৰ্গ প্ৰাগজ্যোতিষপুৰত হৈ ৰ'ব ঐক্যই কীৰ্তি। যদি দুৰ্গৰ কাম সমাপ্ত হ'ল তেন্তে যোৱা যোৱা দেৱতাক মুক্ত কৰি দিয়া।
আর শুনা মহারাজ মাতৃ নিন্দার প্রতিশোধৰ এক বিশাল যজ্ঞৰ সূচনা হব সেনাপতি মহারাজ এতিয়া বলা নিজ নিজ কৰ্তব্যৰ আজি কিয় তোমাৰ মন ফৰকাল দেখা নাই কৃষ্ণ দাদা গুপ্তচৰৰ মুখেৰে শুনিবলৈ পাইছোঁ নৰকাসুৰে হেনো দ্বাৰকাপুৰ আক্ৰমণ কৰিব গতিকে তাৰ আগেয়ে আমিয়ে আক্ৰমণ কৰিব লাগিব কিমান সাহস নৰকাসুৰ যাদৱক কৰে তুচ্ছ জ্ঞান কৃষ্ণ মই মোৰ পূৰ্ব সংকল্প ত্যাগ কৰিছোঁ দেখুৱাম নৰকাসুৰক যাদৱৰ শক্তি মহিমা কৃষ্ণ মই এতিয়া যাওঁ যোদ্ধা যাত্ৰা হেতু যদুপতি সাত্যকী আহা মই তোমাৰেই অপেক্ষাত ৰৈ আছোঁ বাৰু কোৱাচোন সাত্যকী নৰকাসুৰৰ উত্তৰ কি বিনা যুদ্ধে তথাপি নিদিয়েহি দেৱতাগণক যদুপতি গতিকে যদুপতি অতি শীঘ্ৰে আমি যুদ্ধ যাত্ৰা কৰো আয়োজন তেনেহ'লে অতি সুন্দৰ কথা সাত্যকী দাদা গৈছে যুদ্ধৰ বাবে সাজু হ'বলৈ ব'লা আমিও যাওঁ যুদ্ধৰ বাবে সাজু হওঁগৈ কৃষ্ণ অপেক্ষিছে সেনানী যুদ্ধৰ কাৰণে পলবৰ নাই প্ৰয়োজন কৰা হবে সকলোৱে জয় ধৰি জয় নৰকাপুতেৰ জয় জয় নৰকাপুতেৰ জয় জয় নৰকাপুতেৰ জয় জয়